গৰুক লৈ উত্তাল ৰাজ্য। ৰাজ্যৰ ৰাজনীতিটো গৰুক লৈ বিশেষ চৰ্চা। তাৰ মাজতে গোপালকৰ সংবাদমেল। চৰকাৰে গোপালক দুগ্ধ সমবায় সমিতিক ধ্বংস কৰাৰ অভিযোগ। মন্ত্ৰীৰ দুগ্ধপামক লাখ লাখ টকা ৰাজ সাহায্য দিয়াক লৈ ৰাজ্যজুৰি চৰ্চা। তাৰ মাজতেই সৰব হৈ পৰিছে ৰাজ্যৰ গোপালকসকল, কিয়নো তেওঁলোকৰ তথৈবচ অৱস্থা। চৰকাৰৰ পৰা পোৱা নাই কোনো সাহায্য। বছৰ বছৰ ধৰি গোপালন কৰি অহাৰ পিছতো চৰকাৰে নুবুজে তেওঁলোকৰ দুখ বেদনা। বাৰে বাৰে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছতো প্ৰতিশ্ৰুতি হৈ ৰয় কথাবোৰ। মন্ত্ৰী এজনৰ ফাৰ্ম এখনে 50 লাখ টকা ছাবচিডি পাইছে, তেওঁ যদি সেই বস্তুটো প্ৰপাৰ ৱেত কামটো কৰিছে নে নাই, তেনেকুৱাকৈতো আৰু বহুত কিছুমান কেছ আছে আমাৰ। সেইবিলাক কেছৰ ওপৰত যদি আপোনালোকে চাই তেতিয়া দেখিব যে গোপালকৰ ক্ষেত্ৰত কিন্তু যিবিলাক আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সচৰাচৰ কৈ থকা যিবিলাক কথা, গভৰ্ণমেণ্টৰ যিবিলাক কথা, সেইবিলাক আজি আমাৰ এইটো দিশত লাগি থকাৰ প্ৰায় 7 বছৰমান হ'ল। এতিয়া যথেষ্ট ধৰণৰ হতাশজনক পৰিস্থিতিত ৰাজ্যজনৰ মুৰব্বীয়ে আমি লগ পোৱাৰ পিছত মোক নিজে কৈছিলে, ব্ৰিঞ্চি 1 মাহ সময় দিয়া, মই সকলো ঠিক কৰি আছোঁ। সেই 1 মাহ আজি 2 বছৰ পূৰ হ'ল। 2 বছৰৰ পূৰ্বেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোপালকসকলক ৰাজ সাহায্য দিয়াৰো দিছিল প্ৰতিশ্ৰুতি, কিন্তু আজিলৈ 200 গোপালকে এটকাও নাপালে সাহায্য। গোপালকৰ বাবে নাই বাজেট, অভিযোগ গোপালকসকলৰ। জয়ন্ত মল্লৰ পৰা টিপে কৈছে 5 টকাকৈতো আমি দি আছোঁ, 5 টকাকৈ দি আছে। আৰে 5 টকাকৈ দি আছে। 2 বছৰৰ আগত আমাৰ মুখ্যমন্ত্ৰীয়ে ক'লে 5 টকাকৈ চবকে দি দিম তোমালোকৰ ৰাজ সাহায্য। ঘোষণা কৰিলে, আপোনালোকৰ হাতত ৰেকৰ্ড আছে, চাব, মোৰ হাততো আছে ৰেকৰ্ড। 5 টকাকৈ দিব মানে ক'ৰ পৰা দিব? 1 টকা, 5 টকা বাদ দিয়ক, 50 লাখ টকাটো বাৰু লৈ যায়, আৰু 5 টকা এটা দিব। আৰু মই এইটো বুজি পোৱা নাই, যদিও দিয়ে ক'ৰ পৰা দিব, কেনেকৈ দিব, বাজেট কি আছে এইখনৰ, কি ক্ৰাইটেৰিয়াত দিব, একো ধৰণৰ কোনো ফ্ৰেমৱৰ্ক নাই। ঘোষণা কৰিলে 5 টকাকৈ দিম। 5 টকা যদি কোনোবা এজন কৃষকে পাইছে কওক। সেয়েহে এতিয়া গোপালন এৰি পাণ তামোলৰ দোকান দিয়াৰ সিদ্ধান্ত কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনৰ গোপালকসকলৰ। চৰকাৰী সাহায্যটো বাদেই চাপৰকে ধৰি গৰুৰ অন্যান্য খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিত নিয়ন্ত্ৰণ নাই চৰকাৰৰ। গৰুৰ চাপৰৰ ওপৰত কোনো ধৰণৰ কণ্ট্ৰল নাই। কিয়? গৰুৰ চাপৰৰ যাৰ যি মৰ্জি দাম বঢ়াই আছে। কৃষকে ক'ৰ পৰা গৰু পায়? গৰু পোহা চবেই বন্ধ কৰি দিছে, আপোনালোকে গাঁৱত গৈ সুধিব। আৰু যিবিলাক গিৰ গৰু আনিছে, কিবা গৰু আনিছে, সেইবিলাক লৈ তেওঁলোক ধনী মানুহ ধনী হৈ গৈ থাকক। তেওঁলোকক আৰু পইচা লাগে, আৰু টকা পইচা লাগে। মুখ্যমন্ত্ৰী মহোদয়টো কৈছেই যে আফটাৰ ৰিটায়াৰমেণ্ট, মন্ত্ৰিত্ব যোৱাৰ পিছত তেওঁলোক চলিব লাগিব। গতিকে তেওঁলোকে সেইবিলাক কৰি থাকক, আৰু আমি পাণ দোকান চান দোকান ক'ৰবাত দিব লাগিব। আৰু বেলেগ উপায় আমি একো দেখা নাই। ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।